my dear student. We are most welcome to my class. Myself, Dr. Abiluddin Ahmed. My dear student, already গমে পাইছা যে মই এটা নতুন লেকচাৰ সিৰিজ ষ্টাৰ্ট কৰিছোঁ ফৰ কম্পিটিটিভ এক্সাম আৰু এই কম্পিটিটিভ এক্সামত আমি ম্যাথমেটিক্স আৰু ৰিজনিঙৰ পুৰা কমপ্লিট সিলেবাস একদম বেসিক টু এডভান্স লৈকে যিমানবোৰ কনসেপ্ট লাগে আমি গোটেইখিনি আলোচনা কৰিম আৰু বহুত আমি ইম্পৰ্টেণ্ট কোৱেশ্চনছবিলাক আমি আলোচনা কৰিম নহয় জানো সো আজি আমাৰ ফাৰ্ষ্ট ক্লাছ আৰু আমাৰ ফাৰ্ষ্ট ক্লাছত আমি আজি আলোচনা কৰিম এলজেব্ৰাৰ বিষয়ে ঠিক আছে ম্যাথমেটিক্সৰ এটা পাৰ্ট আছে কি এলজেব্ৰা আৰু এই এলজেব্ৰা বা তুমি ক'ব পাৰা বীজগণিত আমি এলজেব্ৰা বা বীজগণিতৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে যেটো বস্তু তোমালোকে ক্লাস 9 8 আৰু 10ত পাইছা তো সেম হি একেবোৰ বেসিক বস্তু আৰু কিছুমান শৰ্টকাট টেকনিক বা ফৰ্মুলা আমি আজি আলোচনা কৰিম ঠিক আছে তো এই এলজেব্ৰা বা এই তোমাৰ বীজগণিতৰ ইয়াতে কেইটামান বস্তু এইবিলাক ষ্টাডি কৰিবলৈ হ'লে কিছুমান একদম বেসিক বস্তু তোমালোকে মন কৰিব লাগিব এটা কথা মই লাষ্ট ক্লাছত তোমালোকক কৈছিলোঁ যে আমি কি কৰিম দুটা পাৰ্ট ল'ম এফালে এটা সাইডত ইংলিছত থাকিব এটা সাইডত আসামিছত থাকিব যিবিলাকে হয়তো ধৰা ইংলিছ মিডিয়ামত পঢ়িছিলা আগতে বা ধৰা ইংলিছৰ টাৰ্মবিলাক অলপ বেছি মনত থাকে বা ভাল থাকে সেইবিলাকৰ কাৰণে ইংলিছৰ টাৰ্মবিলাক মই ৰাখিছোঁ আৰু প্যাৰেলালি আসামিজবিলাকো ৰাখিছোঁ ঠিক আছে কাৰণ মোষ্ট অফ দা মোৰ অডিয়েন্স আমি আসামিজ মিডিয়ামতে পাইছিলোঁ সো আসামিজ আৰু ইংলিছ দুটাই ৰাখিম একদম পুৰা হেৰিতে ৰাখিব ঠিক আছে তো এতিয়া এই যে তোমাৰ এলজেব্ৰাৰ ফাৰ্স্ট বস্তুটো আমাক শিকিব লাগিব মনত ৰাখিব লাগিব চলক কাক কয় বা ভেৰিয়েবল কাক কয় ঠিক আছে ভেৰিয়েবল মন কৰিবা ভেৰিয়েবল এনেকুৱা টাইপৰ বস্তুক আমি কওঁ যে যাৰ মান কি হৈ থাকে চেঞ্জ হৈ থাকে বুজি পালা যাৰ মান কি হৈ থাকে চেঞ্জ হৈ থাকে ভেৰি হৈ থাকে তাকে আমি কি বুলি কওঁ ভেৰিয়েবল কওঁ একদম সিধা ভাষাত তোমালোকে এনেকৈ মন কৰিবা যে যাৰ মান চেঞ্জ হৈ থাকে ভেৰি হৈ থাকে দ্যাট ইজ কল্ড ভেৰিয়েবল আৰু ম্যাথমেটিক্সত আমি ভেৰিয়েবলক জেনাৰেলি x y z আৰু t এই চাৰিটা সিম্বল দিখিনি আমি কি কৰো ভেৰিয়েবল বা চলক আমি কি কৰো ডিনোট কৰো ঠিক আছে ডিনোট কৰো সো তুমি যদি এটিকে নোট কৰিব বিচৰা নোট কৰিব পাৰা যে চলক বা ভেৰিয়েবল কি যে যাৰ মান হলনি হ'ব পাৰে তাক আমি কি বুলি কওঁ চলক বুলি কওঁ ৰাইট এই symbols whose values can change ৰাইট মনত ৰাখিবা তাৰ পিছত আমাৰ কি আছে ধ্ৰুৱক বা কনস্ট্যান্ট দেখা ধ্ৰুৱক বা কনস্ট্যান্ট হল এনেকুৱা টাইপৰ কি যে যাৰ মান কি হ'ব নোৱাৰে চেঞ্জ নহয় যেনেকৈ ধৰা 1 এতিয়া 1 টো আমি পৃথিৱী যতে নযোৱা কিয় ইয়াক কি হ'ব 1 এ হ'ব ইয়াৰ মান কেতিয়াও চেঞ্জ নহয় ঠিক আছে যেনেকৈ 2 এটো সদায় কি থাকিব ফিক্স থাকিব তো যিকোনো নাম্বাৰক আমি কি কৰিব পাৰো আমি কনস্ট্যান্ট হিচাপত ল'ব পাৰো আৰু ম্যাথমেটিক্সত তুমি মন কৰিবা এই যে ধ্ৰুৱকবিলাক আছে নহয় এইবিলাকক a b c বা d এইবিলাক লেটাৰছ দি জেনাৰেলি আমি কি কৰো ডিনোট কৰো ঠিক আছে মন কৰিবা তাৰ পিছত আৰু এটা কথা মন কৰিবা ইয়াতে আমি চলক পাইছো আৰু কি পালো এতিয়ালৈকে ভেৰিয়েবল পালো চলক পালো আৰু কি পালো ধ্ৰুৱক পালো নহয় জানো ভেৰিয়েবল এণ্ড কনস্ট্যান্ট এতিয়া এই যে ভেৰিয়েবল আৰু কনস্ট্যান্টক আমি যদি মিক্সাৰ কৰো কি কৰিছো মিক্সাৰ জাস্ট লাইক এ ঝালমুড়ি যেনেকৈ ঝালমুড়িত আমি কি কৰো মিক্সাৰ দি দিওঁ তাৰ পিছত তোমাক কি দিওঁ মুড়ি দি দিওঁ অইল দি দিওঁ নহয় জানো এনেকুৱা টাইপৰ কি কৰিছো ইয়াতে আমি জাস্ট চলক আৰু ধ্ৰুৱকৰ এটা এনেকৈ ঝালমুড়িৰ নিচিনা এটা মিক্সাৰ বনাইছো আৰু মিক্সাৰটো বনাই সাপোজ এনেকৈ লিখিছো সাপোজ ax + by দেখা ইয়াতে কি কৰিছো এই যে a আৰু b এই দুটা কি আছিল তুমি কোৱাচোন ধ্ৰুৱক আছিল আৰু x and y both আর কি আছিল চলক বা ভেৰিয়েবলস তাৰ মানে এটো কি হয় কম্বিনেশন অফ কি চলক বা তোমাৰ ভেৰিয়েবল এণ্ড কনস্ট্যান্ট ঠিক আছে এনেকুৱা টাইপৰ বস্তুক আমি একচুয়ালি ইয়াতে কি বুলি কওঁ এক্সপ্ৰেশন বুলি কওঁ বা সামটাইম উই কল এলজেব্ৰিক এক্সপ্ৰেশন ঠিক আছে মন কৰিবা এলজেব্ৰিক এক্সপ্ৰেশন বা সিম্পলি এলজেব্ৰিক এক্সপ্ৰেশন বুলি কওঁ বা আমি ৰাশি বুলি কওঁ ঠিক আছে যেনেকৈ মই যদি এনেকৈ লিখো সাপোজ 2x + 7 এইটো এটা কি হয় এলজেব্ৰিক এক্সপ্ৰেশন হৈ গ'ল ঠিক আছে 2x + 7 is an algebraic expression so এনেকুৱা টাইপৰ আমি হাজাৰো এনেকুৱা টাইপৰ কি কৰিব পাৰো algebraic expression আমি লিখিব পাৰো ঠিক আছে এতিয়া এই যে সাপোজ ধৰা 5x + কি লৈছো সাপোজ 7 লৈছো এটা algebraic expression লৈছো এতিয়া এই algebraic expressionত এটা কথা তোমালোকে মন কৰিবা এই যে x ইয়াতে কি আছিল চলক এই চলকটোৰ লগত যিটো ধ্ৰুৱক ইয়াতে পূৰণ হৈ আছে এই বস্তুটো এই যে 5 যে আছে 5ক আমি কি বুলি কম এই x ৰ সহগ বুলি কম কোএফিশিয়েন্ট বুলি কম ঠিক আছে তো এই বস্তুটো মন কৰিবা সহগ বা কোএফিশিয়েন্ট সহগ বা কোএফিশিয়েন্ট কি যে চলকৰ লগত থকা সংখ্যাগত অংশ মানে এই যে চলক যেটো আছে তাৰে লগত যেটো থাকিব নহয় তাকে আমি কি কম সেই চলকটোৰ সহগ বুলি কম যেনেকৈ ফৰ এক্সাম্পল মই যদি আৰু এটা লৈ লওঁ এনেকৈ যে সাপোজ ধৰা x
x স্কোয়ার প্লাস 7 x প্লাস 9 ঠিক আছে তেনেহলে এই যে x ৰ চলক কিমান আছে সৰি x ৰ হৰক কিমান হ'ব 7 হ'ব x ৰ কোএফিচিয়েন্ট কিমান হ'ব 7 হ'ব বুজি পাইছে এতিয়া সাপোজ কৰিছো মই ইয়াতে 2 তেনেহলে কোৱাচোন x স্কয়াৰ ৰ কোএফিচিয়েন্ট কিমান হ'ব x স্কয়াৰ লগত যেটো আছে x স্কয়াৰ লগত আছে 2 that means this 2 is the coefficient of this x স্কয়াৰ বুজি পাইছা তো ইতিমধ্যে আমি তেনেহলে কি শিকিলো যে চলক বা ভেৰিয়েবল কাক কয় কনস্ট্যান্ট বা ধ্ৰুৱক কাক কয় তাৰ পিছত এলজেব্ৰিক এক্সপ্ৰেছন কাক কয় আৰু হৰক কাক কয় বা কোএফিচিয়েন্ট কাক কয় বুজি পাইছা তো এইখিনি বস্তু যিকেইটাই তোমালোকে ধৰা আসামিজ মিডিয়ামত পঢ়িছিলা আসামিজ মিডিয়ামত এইখিনি বস্তু তোমালোকে যদি পাৰা স্ক্ৰিনশ্বট মাৰি ধুনীয়াকৈ নোট কৰি ৰাখা আৰু যিবিলাকে ইংলিছত পঢ়িছিলা এইবিলাকে এইখিনি বস্তু তোমালোকে জাস্ট নোট কৰি ৰাখিবা ঠিক আছে হ'ব ওকে এতিয়া এই যে আমি যে এলজেব্রিক এক্সপ্রেশন যে ললো এলজেব্রিক এক্সপ্রেশন যে লৈছো নহয় জানো এই যে সাপোজ ধৰা ax by c এটো এটা কি হ'ল আমাৰ এলজেব্রিক এক্সপ্রেশন এই যে এলজেব্রিক এক্সপ্রেশন এইবিলাক এইটো তাৰ পিছত এইটো আৰু এইবিলাকক এটা এটা কি বুলি কয় জানা দিস আর কল টার্ম এটা কি টার্ম হয় বা পদ বুলি কয় ঠিক আছে এটা পদ দুটা পদ বা তিনটা পদ এনেকুৱা তো এইটোত কিমানটা পদ আছে এটা দুটা তিনটা এই যে এটা এলজেব্রিক এক্সপ্রেশনত কিমানটা পদ আছে ঠিক আছে কিমানটা পদ আছে তাৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিব পাৰো এটাক আমি কি কৰিব ক্লাসিফাই কৰিব পাৰো ঠিক আছে আচ্ছা ইয়াৰ আগত মই আৰু এটা কথা কৈছো এই যে এনেকে ধৰা সাপোজ ধৰি লোৱা এটা বস্তু মই ক'ব লাগিব যেনেকৈ ধৰা টুৱাইস x প্লাস 7 আইছে এটা এলজেব্রিক এক্সপ্রেশন হ'ল ইয়াতে কিমানটা ভেৰিয়েবল আছে বা চলক আছে এটা চলক আছে অকল কি আছে x তেনেহলে আমি এটোক আমি কি বুলি কম এটা চলক যুক্ত কি বুলি কম এটা চলক যুক্ত আমি এলজেব্রিক এক্সপ্রেশন বুলি কম ঠিক আছে বা তুমি যদি এনেকৈ ধৰা সাপোজ ধৰা 7x প্লাস 9y প্লাস সাপোজ তো ইয়াতে দেখা কেইটা চলক আছে ইয়াতে তোমাৰ আছে দুটা নহয় জানো এটা x এটা y there are two variables তো আমি কি কম this is an algebraic expression in two variables কেইটা ভেৰিয়েবল থকা দুটা ভেৰিয়েবল থাকে ঠিক আছে তো মন কৰিবা আমাৰ মোস্ট অফ দা কোৱেশ্চনত কি থাকিব এটা চলক থকাই ম্যাক্সিমাম আমি কোৱেশ্চন সলভ কৰিব পাম ঠিক আছে যদি দুটা থাকে আমি বেলেগ কথা আমি চাম কিন্তু অলমোস্ট আমি এটা চলক থকাই বেছি পাম ঠিক আছে আচ্ছা এতিয়া মই জাস্ট এটা চলক থকাহে আলোচনা কৰিম পিছত যেতিয়া দুটা চলক থকা বা তোমাক বেছি থকা লাগে সেইবিলাকত আমি লাহে লাহে কৈ থাকিম ঠিক আছে তো এতিয়া মই যিকোনো এটা চলক থকা লৈছো সাপোজ এটা কি লৈছো এলজেব্রিক এক্সপ্রেশন তেনেহলে এই এলজেব্রিক এক্সপ্রেশনত কেইটা পদ আছে এইটো এটা পদ আছে এইটো এটা পদ আছে ঠিক আছে কিছুমান তিনটা পদ থাকিব পাৰে কিছুমান চাৰিটা পদ থাকিব পাৰে এতিয়া কথা হ'ল যদি এটা এলজেব্রিক এক্সপ্রেশনত যদি এটা পদ থাকে দেন তাক আমি কি বুলি কওঁ একপদীয় বা মনোমিয়াল বুলি কওঁ এই এলজেব্রিক এক্সপ্রেশনত আমি কি বুলি কওঁ মনোমিয়াল বুলি কওঁ ঠিক আছে আৰু যদি দুটা যদি থাকে তাক আমি দ্বিপদীয় বা কি বুলি কওঁ আমি বাইনোমিয়াল এক্সপ্রেশন বুলি কওঁ ঠিক আছে যেনেকৈ ধৰা এইটো আমাৰ কি এটা বাইনোমিয়াল এইটো এটা কি অনলি যদি 5x লওঁ এটা কি হ'ব মনোমিয়াল যদি তিনটা থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ ত্ৰিপদী বা ট্ৰাইনোমিয়াল বুলি কওঁ ঠিক আছে ট্ৰাইনোমিয়াল বুলি কওঁ ঠিক আছে যেনেকৈ ধৰা এইটোত কিমানটা পদ আছে দেখা এইটো এটা তিনটা পদ আছে সো দিস ইজ এ ট্ৰাইনোমিয়াল ঠিক আছে তাৰপিছত তুমি যদি ধৰা এতিয়া তিনিটা বা চাৰিটা বা পাঁচটা ছটা 10টা 1000টা যিমান থাকিব বহুত যদি থাকে তাক আমি কি বুলি কম পলিনোমিয়াল বুলি কম পলি মানে বহুত বা বহু পদী বুলি কম ঠিক আছে বুজি পাইছা বহু কেইটা পদ থকা বুলি আমি কম বা সিম্পলি পলিনোমিয়াল বুলি কম তাৰমানে পলিনোমিয়াল বুলি তেনেহ'লে ক'লে আমি কি বুজিম যে তাতে কিমানটা আছে বহুত কেইটা পদ আছে ঠিক আছে জেনাৰেলি আমি কি কৰোঁ যে দুটা বা তাতকৈ বেছি যদি থাকে পদ তেনেহ'লে তাক সিম্পলি আমি মেথছত কি বুলি কওঁ পলিনোমিয়াল বুলি আমি কৈ দিওঁ ঠিক আছে মনত ৰাখিবনে আচ্ছা তেনেহ'লে আমি যদি এটা এনেকুৱা টাইপৰ এটা এক্সপ্ৰেশন লৈ লৈছোঁ সাপোজ ধৰা যে কি কৰিছোঁ 2x³ প্লাস 7x² প্লাস 9x প্লাস 10 ইয়াতে কেইটা পদ আছে কোৱাচোন ইয়াতে পদ আছে তোমাৰ এটা দুটা তিনটা চাৰিটা তো এটা পলিনোমিয়াল হ'ল এটা বহুপদ হ'ল এতিয়া এই বহুপদত চলক কেইটা আছে চলক অবভিয়াসলি কেইটা আছে এটাই ভেৰিয়েবল x so this is a polynomial in x
আমি এনেকৈ কৈ দিওঁ ঠিক আছে বা এটা চলকযুক্ত এটা কিবা যোগ বহুপদ ৰাশি আমি পাইছোঁ ঠিক আছে আমি এনেকৈ ৰিড কৰিম তো এইখিনি এইবিলাক বস্তু কিন্তু তোমালোকৰ হয়তো আজি ইজি লাগিছে বা ক্লাছ 9 বা 7ত পঢ়িছা বাট তোমালোকে ইগন'ৰ নকৰিবা কাৰণ এই সৰু সুৰা বস্তুৰ পৰাই আমি কি কৰিব পাৰিম আমাৰ এই কম্পিটিটিভ এক্সামৰ কুৱেশ্যনবিলাক আমি সলভ কৰিব পাৰিম ঠিক আছে তো তোমালোকে ধুনীয়াকৈ এইবিলাক কিন্তু মনত ৰাখিব লাগিব নোট কৰিব লাগিব এনেকুৱা তোমালোকে ফিল নকৰিবা যে নহয় এইবিলাকতো আমি ক্লাছ 6 7ত আমি পাইছোঁ তো আমাক আৰু এতিয়া আকৌ কিয় নোট কৰিব লাগে বা আমাক এইবিলাক আকৌ কিয় ইমান কনচেনট্ৰেশ্যন দিব লাগে দেখা আমাৰ কম্পিটিটিভ এক্সামত কিন্তু এই 8 9 7 বা 10 11ৰে কুৱেশ্যন কিন্তু আহে ঠিক আছে তাৰে পৰা কিন্তু কনচেপ্ট দিয়ে মেক্সিমাম ধৰা কুৱেশ্যন তোমাৰ 9 আৰু 10ৰ কনচেপ্টৰ পৰাই আহিব চ' তোমালোকে এইবিলাক বস্তু একদম ইজি হ'লেও ভালকৈ নোট কৰি ৰাখিব তাৰপিছত দেখা এই যে এলজাব্ৰাত কিছুমান সূত্ৰ আমাক লাগিব সেই সূত্ৰকেইটা কিন্তু আমাক মনত ৰাখিব লাগিব মই ইয়াতে হাইলাইট কৰি দিছোঁ তোমালোকে এই সূত্ৰকেইটা পুৰা ধুনীয়াকৈ মুখস্থ কৰিব লাগিব পুৰা ধুনীয়াকৈ লিখি ৰাখিবা ফাৰ্ষ্ট সূত্ৰটো হ'ল যে a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ কিমান হয় জানা a স্কয়াৰ + twice ab + b স্কয়াৰ তো a স্কয়াৰ + twice ab + b স্কয়াৰ যেনেকৈ ফৰ এক্সাম্পল সাপোজ ধৰা আমাক যদি এইটোৰ ভ্যালু আমাক যদি সাপোজ ধৰিছো এইটো আমাক ভ্যালুটো লিখিব লাগিব তো আমি কি কৰিম কোৱাচোন আমি কি কৰিম এই যে a2 স্কয়াৰ লম এই যে x স্কয়াৰ প্লাস এইটো a লম এইটো b ধৰিম 2 মানে b আমাৰ ইয়াতে x মানে কি a তো আমি কি কৰিম a স্কয়াৰ প্লাস 2ab plus b square ঠিক আছে তার মানে এটার ভ্যালু কিমান হ'ব কোৱা x square plus 4x plus 4 তো আমি এনেকুৱা টাইপৰ কিছুমান ভ্যালু আমি ওলাব লাগিব বাই ইউজিং দিস ফৰ্মুলা তো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু এটা কথা মই কৈছো হয়তো ধৰা তোমাৰ তাকে কিছুমান আশা যিবিলাকে ধৰা হয়তো সায়েন্সত পঢ়িছা বা ম্যাথছত বহুত ভাল এইবিলাক অলৰেডি জানা তথাপি ইগনোৰ নকৰিবা কাৰণ দেখা আমি এইবিলাকৰ পৰাই কিছুমান শৰ্টকাট টেকনিক আমি বা শৰ্টকাট ট্ৰিক আমি শিকিম প্যাৰেলালি আৰু সেই ট্ৰিকবিলাক ইউজ কৰি কিন্তু আমি মোস্ট অফ দা কোৱেশ্চন আমি সলভ কৰিম সো এইবিলাকক কিন্তু তোমালোকে ইগনোৰ নকৰিবা ঠিক আছে আচ্ছা দেখা আৰু এটা ফৰ্মুলা আছে a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ মানে কি জানা a স্কয়াৰ - twice ab plus b স্কয়াৰ ফৰ এক্সাম্পল সাপোজ ধৰা x minus of 3 স্কয়ার এইটোৰ ভ্যালু লাগে তো আমি তেতিয়া কি কৰিম এই নেকি এইটো ধৰি লম a এইটো ধৰি লম b তো a স্কয়ার minus of 2ab plus of b স্কয়ার সো এইটো হ'ব কিমান x স্কয়ার এইটো হ'ব 6x এইটো হ'ব 9 বাস এইটো হৈ গ'ল আমাৰ কি a - b হোল স্কয়াৰ ফৰ্মুলা ঠিক আছে এইবিলাক কিন্তু একদম মনত ৰাখিবা আৰু লাহে আমি বেসিকৰ পৰা লাহে একদম এডভান্স লৈ যাম বাট এই বেসিক বিলাক যেতিয়া তোমালোকৰ একদম মনত থাকিব দেন সাবা এডভান্সও একদম ইজি হৈ যাব ওকে তাৰ পিছত আৰু এটা ফৰ্মুলা আমাক মনত ৰাখিব লাগিব এই a স্কয়াৰ minus of b স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ means a minus b into a plus b a minus b into a plus b that means এনেকুৱা টাইপৰ সাপোজ ধৰা x স্কয়াৰ minus 3 স্কয়াৰৰ ভ্যালু আমাক লাগে তো আমি এটো কি কৰিম ধুনীয়াকৈ x minus 3 x plus 3 আমি এনেকৈ ইউজ কৰিম ঠিক আছে বুজি পাইছে না তো আমি এনেকৈ কিছুমান টাইমত আমি কি কৰিম এইবিলাক ইউজ কৰিম অলৰেডি জানা তোমালোকে তথাপি নোট কৰিবা মই বাৰ কৈছোঁ কাৰণ ইগনোৰ নকৰিবা ঠিক আছে কাৰণ এইবিলাক বস্তু বেসিক বস্তু হয় আৰু বেসিক যেতিয়া তুমি বেসিকত যেতিয়া ষ্ট্ৰং হ'বা বাকি কেইটা কিন্তু একদম পানী হৈ যাব একদম পানী তো জানা একদম ইজি হৈ যাব তাৰপিছত তোমাৰ এটা ফৰ্মুলা আছে যে a plus b হোল কিউব ফৰ্মুলা ঠিক আছে তো a plus b হোল কিউব ফৰ্মুলা আমি ইয়াতে কেনেকৈ লিখিব পাৰো এই যে a কিউব plus b কিউব plus 3ab into a plus b আৰু এই ফৰ্মুলাটোক আমি এনেকৈ লিখিব পাৰো মন কৰিবা যে a plus b হোল কিউব মানে আমি কেনেকৈ লিখিব পাৰো জানা এনেকৈ a কিউব plus b কিউব plus 3a square b plus 3a into b square এনেকৈ লিখিব পাৰো ঠিক আছে এটো তোমালোকে ফৰ্মুলা ই কৰিবা মন কৰিবা আৰু এটা ফৰ্মুলা আছে a minus b হোল কিউব ফৰ্মুলা ৰাইট নিট ৰবা আৰু এটা ফৰ্মুলা আছে a minus b হোল কিউব ফৰ্মুলা মই ইয়াতে লিখি দিও a minus b হোল কিউব এইটো a minus of b of whole cube এইটো ভ্যালু কিমান আছে জানা এনেকুৱা a cube minus of b cube plus minus 3a square b plus 3a of b square এইটো আছে এইটো a cube minus of b cube minus 3a square b plus ab square ঠিক আছে এইটো ফৰ্মুলাটো তোমালোকে মন কৰিবা আচ্ছা তাৰ পিছত আৰু কিছুমান বস্তু আছে আমাক লাগিব সেইটো হল
যে লিনিয়াৰ ইকুৱেশ্যন আচ্ছা ইকুৱেশ্যন বুলি ক'লে এতিয়া কি বুজা আৰু লিনিয়াৰ ইকুৱেশ্যন বুলি কি বুজা এইবিলাক বস্তু আমাক লাগিব ভালকৈ মন কৰিবা যে একদম শ্বৰ্টকাট কৈছোঁ দেই কাৰণ তোমাৰ যিহেতু কম্পিটিটিভ এক্সামত আমি একদম এডভান্স লেভেলত যাব লাগিব বেছি কথা একদম চব খুচৰি ক'ব নোৱাৰোঁ যে ইকুৱেশ্যন বুলি ক'লে বা সমীকৰণ বুলি ক'লে তেতিয়া মন কৰিবা যে এটা এক্সপ্ৰেশ্যন থাকিব যিকোনো এটা এক্সপ্ৰেশ্যন থাকিব আৰু সেই এক্সপ্ৰেশ্যনত সদায় মন কৰিবা ইকুৱেল চাইনটো থাকিব এটা এক্সপ্ৰেশ্যন য'ত কি থাকিব এলজেব্ৰিক এক্সপ্ৰেশ্যন ইকুৱেল চাইনটো থাকিব যেনেকৈ ফৰ এক্সাম্পল তুমি যদি লোৱা 2x = 9 দেখা এইটো এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন হয় কাৰণ ভেৰিয়েবলছ আছে এণ্ড দ্য কনষ্টেণ্ট আছে ৰাইট আৰু ইয়াতে ইকুৱেল চাইন আছে চ' দিছ ইজ এ ইকুৱেশ্যন তো এনেকুৱা টাইপৰ কি থাকিব বস্তুবিলাকক আমি কি বুলি কওঁ ইকুৱেশ্যন বুলি কওঁ চ' ইকুৱেশ্যন বুলি ক'লে মন কৰিবা তাতে ক'ৰবাত নহয় ক'ৰবাত কি আছে ইকুৱেল চাইনটো আছে এইটোকে কিন্তু মন কৰিবা এতিয়া এই যে এলজেব্ৰিক এক্সপ্ৰেশ্যন যে ল'লোঁ এই এলজেব্ৰিক এক্সপ্ৰেশ্যনত এটা বস্তু মন কৰিব লাগিব এই যে চাপ'জ ধৰা ax² bx + c = 0 এটা ইকুৱেশ্যন লৈছোঁ আৰু এটা ইকুৱেশ্যন লৈছোঁ এনেকুৱা সাপোজ ax + b = 0 দুটা মই ইকুৱেশ্যন লৈছোঁ কিন্তু এই যে প্ৰথম ইকুৱেশ্যনটো যে লৈছোঁ নহয় ইয়াতে দেখা চলক বা ভেৰিয়েবলছৰ হাইয়েষ্ট পাৱাৰ ইয়াতে কিমান আছে 2 বাট ইয়াতে হাইয়েষ্ট পাৱাৰ কিমান আছে হাইয়েষ্ট পাৱাৰ ইজ আৱাৰ 1 ৰাইট এই যে চলকৰ হাইয়েষ্ট পাৱাৰ কিমান আছে নহয় সেইটোক আমি একচুৱেলি কি বুলি কওঁ ডিগ্ৰী বুলি কওঁ বা ঘাত বুলি কওঁ মন কৰিবা সেইটোক আমি কি বুলি কওঁ ঘাত বা ইংলিছত আমি কি বুলি কওঁ ডিগ্ৰী ঠিক আছে ঘাত বা কি বুলি কওঁ আমি জেনেৰেলি কি বুলি কওঁ ডিগ্ৰী বুলি কওঁ ঠিক আছে এতিয়া মন কৰিবা যদি এটা ইকুৱেশ্যনৰ ডিগ্ৰী যদি 1 হয় ঘাত যদি কিমান হয় 1 হয় ঠিক আছে যেনেকৈ ধৰা এইটো ইকুৱেশ্যনত কিমান আছে xৰ পাৱাৰ হাইয়েষ্ট কিমান আছে 1 এইটো ইকুৱেশ্যনত xৰ পাৱাৰ কিমান আছে 1 বা তুমি যদি এইটো ইকুৱেশ্যন লোৱা এইটো এটা ইকুৱেশ্যন পাইছা দেখা xৰ পাৱাৰ কিমান আছে 1 যদি xৰ পাৱাৰ 1 থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ বা ৰৈখিক সমীকৰণ বুলি আমি কওঁ ঠিক আছে বুজি পাইছেনে তো লিনিয়াৰ ইকুৱেশ্যনছ মানে কি যে এটা ইকুৱেশ্যন য'ত ভেৰিয়েবলছ বা চলকৰ হাইয়েষ্ট পাৱাৰ কিমান থাকে 1 থাকে ফৰ এক্সাম্পল ইয়াতে তুমি এনেকৈ লিখিব পাৰা সাপ'জ ধৰা 5x + 9 = 0 ক'ব পাৰা বা 2x = 3 ক'ব পাৰা এইবিলাক এটা ইকুৱেশ্যনছ হয় আৰু ইয়াতে চলকৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 1 কে আছে দ্যাট মিন্স দিছ আৰ নাথিং দিছ আৰ দ্য লিনিয়াৰ ইকুৱেশ্যনছ বুজি পাইছা অ'কে চ' লিনিয়াৰ ইকুৱেশ্যনছ পালোঁ তাৰপিছত এই যে যদি হাইয়েষ্ট পাৱাৰ যদি 2 থাকে হাইয়েষ্ট পাৱাৰ কিমান থাকে যদি 2 থাকে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ইকুৱেশ্যন এইটো সাপ'জ ধৰা ax² bx + c = 0 so this is an equation য'ত ভেৰিয়েবলছৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 2 আছে যদি 2 থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ জানা দ্বিঘাত সমীকৰণ বুলি কওঁ বা কোৱাড্ৰেটিক ইকুৱেশ্যনছ বুলি কওঁ মন কৰিবা তাক আমি কি বুলি কওঁ কোৱাড্ৰেটিক ইকুৱেশ্যনছ বা দ্বিঘাত সমীকৰণ বুলি কওঁ আৰু এই যে যিটো লিখিছোঁ নহয় ax² + bx + c = 0 এই ইকুৱেশ্যনটোক আমি জেনেৰেলি কি বুলি কওঁ দিছ ইজ দ্য quadratic equation but in standard form তাৰমানে এই ফৰ্মকে আমি কি বুলি কওঁ স্ট্যান্ডার্ড ফর্ম বুলি কওঁ ঠিক আছে মন কৰিবা যেনেকৈ মই যদি এইটো লৈ লওঁ দেখাই যে x² + 5x + c দেখা এইটো এটা কি হয় quadratic equation but in standard form আছে এই যে দেখা ax² + bx + c এইটো এটা কি quadratic equation but কি ফৰ্মত আছে স্ট্যান্ডার্ড ফৰ্মত আছে ঠিক আছে স্ট্যান্ডার্ড ফৰ্মটো কেনেকুৱা এই যে ax² মাজত প্লাছ থাকিব তাৰপিছত b থাকিব x থাকিব প্লাছ c থাকিব এতিয়া এই যে a b আৰু c দিছ আৰ এনি কনষ্টেণ্ট তুমি যিকোনো ৰিয়েল ভেলুজ ল'ব পাৰা যিকোনো ভেলু ল'ব পাৰা ঠিক আছে বুজি পাইছানে যিকোনো ভেলু ল'ব পাৰা ঠিক আছে তাতে প্লাছ ল'ব পাৰা মাইনাছ ল'ব পাৰা ফ্ৰেকশ্যন ল'ব পাৰা যি মন যায় তুমি এনেকৈ ল'ব পাৰিবা বাট কথাটো নোট কৰিবা যে ভেৰিয়েবলছ বা চলকৰ হাইয়েষ্ট পাৱাৰ কিমান থাকিব লাগিব 2 থাকিব লাগিব তেতিয়া তাক আমি কি বুলি ক'ম কোৱাড্ৰেটিক ইকুৱেশ্যনছ বুলি ক'ম মনত থাকিবনে বাছ এতিয়া এই যে কোৱাড্ৰেটিক ইকুৱেশ্যনছ যে ল'লোঁ কোৱাড্ৰেটিক ইকুৱেশ্যনছ সলভ কৰিবলৈ হ'লে কাৰণ কিছুমান চাবা আমাৰ জেনেৰেলি কি কৰে মিক্স বহুত কুৱেশ্যনছ আমাক এনেকুৱা আহে যিটো কোৱাড্ৰেটিক ইকুৱেশ্যনছৰ ৰিলেটেড হয় আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন আমাক সলভ কৰিবলৈ আমাৰ এটা থাকিব লাগে
ফৰ্মুলা কিছুমান আছে আমাক লাগিব, কাৰণ সেই ফৰ্মুলাকেইটা আমি ইউজ কৰিম বা তাৰ পেৰেলেলি আমি কিছুমান শ্বৰ্টকাট টেকনিক আছে আমি সেইবিলাকো ইউজ কৰিম। বাট এট দ্য টাইম তোমালোকে এতিয়া জাষ্ট খালি কি ফৰ্মুলাকেইটা তোমালোকে মুখস্থ কৰিব চেষ্টা কৰিবা। এতিয়া যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন লৈছোঁ, এটা কথা মন কৰিবা, মই আকৌ কৈ দিওঁ যে কোৱাড্ৰেটিক ইকুৱেশ্যন কোৱা বা কিউবিক কোৱা বা লিনিয়াৰ কোৱা, এই যে ইকুৱেশ্যনছবিলাক যেতিয়া আছে তাৰমানে ইকুৱেশ্যনছ আছে মানে তাৰ চলিউশ্যনছ থাকিব, চলিউশ্যনছ আছে মানে জিৰ'জ থাকিব বা ৰুটছ থাকিব বা সমাধান থাকিব। এতিয়া যদি কোৱাড্ৰেটিক ইকুৱেশ্যন হয় তেনেহ'লে তাত মেক্সিমাম কিমানটা জিৰ'জ থাকিব পাৰিব বা সমাধান থাকিব দুটা, ঠিক আছে। যদি লিনিয়াৰ হয় তেনেহ'লে কিমানটা থাকিব, এটা, মন কৰিবা। যদি সেনেকৈ কোৱাড্ৰেটিক হয় তেনেহ'লে কি থাকিব, দুটা। এতিয়া এই যে দুটা যে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কাৰণে যে সমাধান পালোঁ, এই সমাধানবিলাক কৰিবলৈ হ'লে এটা কোৱাড্ৰেটিক আৰু ইম্পৰ্টেণ্ট এটা ফৰ্মুলা আছিল, এই ফৰ্মুলাটো তোমালোকে মন কৰিব লাগিব যে x = -b প্লাছ মাইনাছ √bc b² - 4ac by twice of a। তাৰ মানে ইয়াতে প্লাছ মাইনাছ দিয়া হৈছে, কিন্তু তাৰমানে এটা প্লাছৰ হ'ব, এটা কি হ'ব, মাইনাছৰ, কাৰণ দুটা ভেলু থাকিব ইয়াতে। এতিয়া দুটা ভেলু থকাৰ কাৰণে মই ইয়াতে লিখি দিছোঁ হা, এটা কিমান হ'ব, x = -b প্লাছ √b² - 4ac upon twice of a। এইটো হ'ল এটা, ঠিক আছে। আৰু এটা কোনটো, আৰু এটা হ'ল এইটো x = -b - √b² - 4ac upon twice of a। এইটো হ'ল এটা, এই দুটা কি থাকিব তোমাৰ সমাধান থাকিব, ঠিক আছে। তো যিকোনো এটা কম্পিটিটিভ যিকোনো এটা তোমাৰ যদি এনেকৈ কোৱাড্ৰেটিক ইকুৱেশ্যন দিয়া থাকে তেনেহ'লে সেই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা আমি ধুনীয়াকৈ এ বি আৰু চি ওলাব পাৰিম, আৰু সেই এ বি চি যদি ইয়াতে বা ইয়াতে বহাই দিওঁ তেনেহ'লে সেই সমীকৰণটোৰ আমি সমাধান পাই যাম। ফৰ এক্সাম্পল তুমি যদি এইটো কুৱেশ্যন লোৱা, এইটো কুৱেশ্যনৰ কাৰণে বা এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কাৰণে তুমি কোৱাচোন ইয়াতে এৰ মান কিমান আছে, এৰ মান আছে তোমাৰ 1, নহয় জানো, এৰ মান আছে 1, আৰু বি ঠাইত কিমান আছে, বি ঠাইত আছে তোমাৰ 5, আৰু চি ঠাইত কিমান আছে 6। এতিয়া এই যে a = 1, b = 5, c = 6 আছে নহয়, এইকেইটা বস্তু ইয়াতে বহাই দিম আৰু অলপ চিম্পলিফাই কৰিম, তাৰ পৰা আমি x-ৰ মান পাই যাম, ঠিক আছে। তাৰমানে এই সমীকৰণটোৰ সমাধান আমি পাই যাম, ঠিক আছে। এইখিনি বস্তু তোমালোকে মন কৰিবা। আচ্ছা, তাৰপিছত এই যে আমি যে কোৱাড্ৰেটিক ইকুৱেশ্যন যে ল'লোঁ, হা, মন কৰিবা, এই যে কোৱাড্ৰেটিক ইকুৱেশ্যন যে মই লৈছিলোঁ ax² + bx + c = 0, এই যে কোৱাড্ৰেটিক ইকুৱেশ্যন লৈছিলোঁ নহয়, আৰু যাৰ আমি সলিউশ্যন কি পাইছিলোঁ যে x = -b প্লাছ মাইনাছ √b² - 4ac upon twice of a। এইটো পাইছোঁ। এতিয়া কথা হ'ল এই যে সমীকৰণ ইকুৱেশ্যনটো যে লৈছোঁ, সমাধানটো যে লৈছোঁ বা ফৰ্মুলাটো লৈছোঁ, এই ফৰ্মুলাটোত এটা কথা মন কৰিবা, এই যে √ৰ আণ্ডাৰত কি আছে, b² - কি আছে 4c, এই যে b² - 4ac যে আছে নহয়, এই বস্তুটোক আমি জেনেৰেলি ইয়াতে কেপিটেল ডি দি ডিনোট কৰোঁ, ঠিক আছে। মন কৰিবা, ডি দি কি কৰোঁ, ডিনোট কৰোঁ। আৰু এই ডিৰ মান 0 হ'ব পাৰে, নাইবা পজিটিভ হ'ব পাৰে, নাইবা নেগেটিভ হ'ব পাৰে, আৰু তাৰ ওপৰত ডিপেণ্ড কৰিয়ে আমি ক'ব পাৰোঁ যে এই যে কোৱাড্ৰেটিক সমীকৰণটোৰ যে সমাধান পালোঁ, সমাধান যে পালোঁ বা মূল যে পালোঁ, সেই মূল বা ৰুটছ বা তুমি কোৱা জিৰ'জ বা সমাধান, এই সমাধানত কেনেকুৱা টাইপৰ হ'ব, তাৰমানে নেচাৰ কেনেকুৱা হ'ব, বুজি পালা নাই, তাৰ কেনেকুৱা প্ৰাকৃতিক হ'ব, সেইখিনি বস্তু আমি অবজাৰ্ভ কৰিব পাৰোঁ, ঠিক আছে। তো এটা কথা মন কৰিবা, যদি এই ডিৰ মানটো মন কৰিবা, যদি ডিৰ মানটো কি হয়, >0 হয়, ইফ এইটোৰ মান কি হয়, ডিৰ মানটো যদি কি হয় >0 হয়, তেনেহ'লে আমি কি ক'ম যে সেই সমীকৰণটোৰ কি আছে, দুটা বাস্তৱ আৰু পৃথক পৃথক, মানে দুটা বেলেগ বেলেগ কি আছে, মূল আছে বা সমাধান আছে, ঠিক আছে। দুটা বেলেগ বেলেগ কি আছে, ৰুটছ আছে। আৰু যদি ডি যদি 0 হয় তেনেহ'লে আমি কি ক'ম, তাৰে যিটো সমাধান হ'ব নহয় বা মূল হ'ব বা ৰুটছ হ'ব, সেই দুটা কি হ'ব, চেম থাকিব, দুটাই কি হ'ব, চেম হ'ব, যদি ডিৰ ভেলু কি থাকে, সমান থাকে। আৰু যদি ডিৰ ভেলু যদি 0তকৈ কম হয়, মানে নেগেটিভ হয়, তেনেহ'লে আমি কি ক'ম জানা, তেনেহ'লে আমি ক'ম যে সেই কোৱাড্ৰেটিক বা দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাই, ঠিক আছে। তাত কি আছে, ইমাজিনাৰী মূল আছে, ঠিক আছে, বা ইমাজিনাৰী সলিউশ্যনছ আছে বুলি কৈ দিম, বা কাল্পনিক মূল থকা বুলি আমি কৈ দিম, ঠিক আছে। ডি ইজ <0 হ'লে তাক আমি কি বুলি ক'ম, মূল দুটা কি হ'ব, কাল্পনিক হ'ব, তাতে দেয়াৰ ইজ ন' ৰিয়েল ৰুটছ।
যদি ইকুৱেল হয় দেন ৰুটছ আৰ ইকুৱেল হ'ব আৰু যদি গ্ৰেটাৰ দেন 0 হয় দেন ৰুটছ উইল বি ৰিয়েল বাট দে উইল বি ডিষ্টিংক্ট এই দুটা কি হ'ব বেলেগ বেলেগ হ'ব ঠিক আছে দুটা ভিন্ন ভিন্ন তোমালোকে ৰুটছ পাবা যেনেকৈ মই যদি এটা এতিয়া ধৰা এটা জাষ্ট সৰু এটা কি লৈছোঁ quadratic equation লৈছোঁ suppose x square twice x square plus 5x plus 7 equal to 0 লৈছোঁ ঠিক আছে তেনেহ'লে ইয়াতে a কিমান হ'ব এক মিনিট ৰ'বা a কিমান হ'ব a is 2 b কিমান হ'ব b is 5 and c কিমান হ'ব কোৱাচোন c is 7 এতিয়া তুমি ইয়াৰ পৰা d ৰ মান ওলোৱাচোন d ৰ মান কিমান হ'ব কোৱাচোন b equal to কিমান আছিলে b square minus of 4ac তো b মানে কিমান 5 of square minus 4 into 2 into 7 তাৰ মানে 5 square মানে কিমান 25 আৰু ইফালে কিমান হ'ব কোৱাচোন 4 into 2 8 into 8 into 7 কিমান হ'ব কোৱাচোন 4 into 2 into 7 56 নহয় জানো এতিয়া তুমি দেখা 25 ৰ পৰা তুমি যদি 56 মাইনাস কৰি দিয়া কিমান হ'ব কোৱা 25 ৰ পৰা যদি 56 মাইনাস কৰি দিয়া তেন তুমি পাই আছা 31 মাইনাস অফ 31 আৰু মাইনাস 31 পাইছা মানে আমি কি ক'ব পাৰো দিস ইজ লেস দেন 0 এই যে মাইনাস অফ 31 পাইছো মানে দিস ইজ লেস দেন 0 আৰু যেহেতু d ৰ মান 0 তকৈ সৰু হৈছে তাৰ মানে আমি ক'ব পাৰো এই ইকুৱেশনছটোৰ কোনো বাস্তৱ ৰুটছ নাই তাতে কি আছে কাল্পনিক মূল আছে ঠিক আছে there is no real roots of this equations কথাটো বুজিছা না নাই কেতিয়াবা কি হ'ব আমি 0 পাই যাম d ৰ মান 0 পাই যাম দেন আমি কি কম যে আমাৰ এই কোয়াড্ৰেটিক ইকুৱেশনটোৰ ৰুটছ দুটা কি আছে ইকুৱেল আছে আৰু যদি গ্ৰেটাৰ দেন 0 পাই যাম আমি দেন কি কম যে ৰুটছ আৰ ৰিয়েল এজ ৱেল এজ কি আছে ডিষ্টিংক্ট হয় দুটা বেলেগ বেলেগ ৰুটছ আমি পাই যাম সো মন কৰিবা আৰু এইখিনি বস্তু তোমালোকে ধুনীয়াকৈ সেভ কৰি ৰাখা স্ক্ৰীনশ্বট মাৰি নোট কৰি ৰাখা ধুনীয়াকৈ ঠিক আছে আচ্ছা তাৰ পিছত এই যে মই যে ক'লো যে তোমালোকৰ কি আছে যে এটা কোয়াড্ৰেটিক ইকুৱেশন ললে তাতে কিমানটা ম্যাক্সিমাম ৰুটছ পোৱা যায় দুটা পোৱা যায় নহয় জানো দুটা কি পোৱা যায় মূল পোৱা যায় তো যদি আমি ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 ইয়াৰে যদি আমি দুটা যদি ৰুটছ আমি লৈ লও এটা আমি আলফা আৰু এটা যদি কি লৈ লও বিটা লৈ লও আলফা আৰু বিটা যদি লৈ লও তেনেহলে কি হ'ব জানা এই দুটাৰ সাম এই যে আলফা প্লাস বিটা এই দুটাৰ মান সমান সমান কিমান হ'ব জানা এই দুটাৰ যোগফলৰ মান সমান সমান এই যে b যে আছে নহয় b আৰু a এটা ৰেশিওৰ সমান হ'ব and this is equal to minus b upon a মন কৰিবা আলফা প্লাস বিটা মানে কি minus b upon কিমান হ'ব a হ'ব আৰু আলফা ইনটু বিটা কিমান হ'ব জানা এই যে c upon a হ'ব এই লাষ্টৰটো মাইনাস কোএফিচিয়েন্ট অফ a হ'ব ঠিক আছে ফৰ এক্সাম্পল সাপোজ ধৰা তুমি এনেকৈ লৈছা 2x স্কয়াৰ প্লাস 7x প্লাস 5 ইকুৱেল টু 0 লৈছা এটা কোয়াড্ৰেটিক ইকুৱেশন লৈছা আৰু সাপোজ ধৰা ইয়াৰে দুটা কি আছে ৰুটছ আছে এটা আলফা এটা বিটা তেনেহলে এই দুটাৰ যোগফল কিমান হ'ব জানা দিস উইল বি -7/2 a2/a2 আৰু আলফা আৰু বিটা কিমান হ'ব কোৱা a2/a2 হ'ব তাৰ মানে 5/2 কিমান হ'ব 2 হ'ব বাস মন কৰিবা a2 দুটাৰ প্লাস কি হৈছে -b/a আৰু দুটাৰ প্ৰডাক্ট কি হৈছে c আপনে তো মন কৰিবা ইয়াতে মই লিখি দিছো যে মূল সমূহৰ যোগফল হ'ল -b/a আৰু মূল সমূহৰ গুণফল হ'ল c আপনে ঠিক আছে সো এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰিবা আৰু ধুনীয়াকৈ লিখি ৰাখা ইয়াতে ইংলিছতো আছে যিবিলাকে ইংলিছত অলপ বেছি ভাল ইংলিছত লিখিবা ঠিক আছে ওকে তাৰপিছত এইখিনি বস্তু অলৰেডি মই কৈছোঁ যে যদি ঘাত 1 থাকে তেনেহ'লে তাক আমি এক ঘাতীয় বহুপদ বুলি ক'ম তেনেহ'লে যদি ঘাত 2 থাকে তাক দ্বিঘাতীয় ঘাত 3 থাকিলে ত্ৰিঘাতীয় ওকে এইবিলাক আমি কৰিছোঁ এতিয়া ইয়াতে আৰু এটা দুটা ফৰ্মুলা মই ইয়াতে লিখি ৰাখিছোঁ এই ফৰ্মুলা কেইটা তোমালোকক লাগিব ফৰ্মুলা কেইটা এইটো অলৰেডি মই কৈছোঁ a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ অলৰেডি মই কৈছোঁ এতিয়া আৰু এটা ফৰ্মুলা আছে and that is called এইটো যদি a + b + c হোল স্কয়াৰ হয় তেনেহ'লে কিমান হ'ব এই যে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ প্লাস টুৱাইস ab bc প্লাস টুৱাইস c ঠিক আছে এই মন কৰিবা a plus b plus c যদি হোল স্কয়ার থাকে তাহলে আমি কি করিম a এর স্কয়ার লম b এর স্কয়ার লম c স্কয়ার লম দেন প্লাস টুয়াইস অফ a b লম প্রথম a b তার পিছত কি লম টুয়াইস অফ b c প্লাস টুয়াইস অফ c লম
তাৰমানে এনেকুৱা টাইপৰ এ বি আৰু চি যদি হয় প্ৰথম কি কৰিবা এই যে টুৱাইস অফ এ বি তাৰমানে এ আৰু বি ল'বা প্ৰথম তাৰপিছত কি কৰিবা বি আৰু চি ল'বা দুটা তাৰপিছত কি কৰিবা চি আৰু এ ল'বা এই যে হৈ গ'ল ঠিক আছে চ' দিছ ইজ এ প্লাছ বি প্লাছ চি হোল স্কুৱেৰৰ ফৰ্মুলা এইটো কিন্তু আমি বহুতবাৰ ইউজ কৰোঁ এইটো ফৰ্মুলা ইউজ আৰু কিছুমান ফৰ্মুলা আছে ল'বা লাহে লাহে আমি চব ফৰ্মুলাত যাম বাট যিহেতু আমি জাষ্ট ষ্টাৰ্টহে কৰিছোঁ ঠিক আছে যিহেতু আমি আলজেব্ৰা চেপ্টাৰটো ষ্টাৰ্ট কৰিছোঁ আমি লাহে লাহে একদম বেছিকৰ পৰা একদম তোমাৰ এডভান্সলৈকে যাম আৰু মন কৰিবা প্ৰতিটো ফৰ্মুলাৰে এটা এটা কি আছে ইয়াতে এপ্লিকেশ্যনছ আছে আৰু প্ৰতিটো ফৰ্মুলা আমাৰ কাৰণে বহুত অত্যন্ত গুৰুত্বকাৰে আমাক ল'ব লাগিব কাৰণ আমাক অত্যন্ত হেল্প কৰিব ঠিক আছে কাৰণ দেখা এই যে বেছিক বস্তু বা ফৰ্মুলা যদি আমি ভালকৈ নাজানো তেনেহ'লে কিন্তু আমাক এই মেথমেটিক্স আৰু ৰিজনিঙত কিন্তু ভাল মাৰ্ক অনাটো কি হৈ যাব কষ্ট হৈ যাব সেইকাৰণে মই একদম বেছিকৰ পৰা পূৰা এডভান্সলৈকে যিমান লাগে আমি পুৰা উইথিন 6 মান্থ মই একদম তোমালোকক ডেইলি লাইভ ক্লাছত শিকাই দিম তোমালোকে যদি 6 মান্থ যদি মোৰ লগত থাকা তেনেহ'লে চাবা আফটাৰ 6 মান্থ তোমালোকে এই মেথমেটিক্স আৰু ৰিজনিঙৰ পুৰা কমপ্লিট পৰ্চনটোকে সলভ কৰিব পৰা হৈ যাবা ঠিক আছে এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ্মুলা আছে এই ফৰ্মুলাকেইটা কিন্তু মন কৰিব লাগিব হা ফৰ্মুলাকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট এইকেইটা বেছি ইম্পৰ্টেণ্ট আৰু এইকেইটাৰ পৰা ডাইৰেক্ট ফৰ্মুলা আহে এইটো কেনেকুৱা টাইপৰ ধৰা এই যে যদি এক্স প্লাছ ওৱান আপন এক্সৰ মান যদি এ হয় x plus 1 upon x ৰ মান যদি a হয় তেনেহলে কি হয় জানা এই x স্কয়ার প্লাস 1 upon x স্কয়ার ইকুয়াল টু a স্কয়ার মাইনাস অফ 2 হৈ যায় a স্কয়ার মাইনাস অফ 2 কেতিয়াবা তুমি চাবাই যে আমাৰ পৰীক্ষাত এডিআৰি পৰীক্ষাত এনেকুৱা টাইপৰ কোশ্চেন আহিছিলে যে যদি x plus 1 upon x ৰ মান সাপোজ ধৰা মাইনাস 1 হয় তেনেহলে x স্কয়ার প্লাস 1 upon x ৰ মান কিমান হ'ব এইটো আমাক এইটোৰ মান কিমান হ'ব আমাক লাগে বুঝি পাইছা তো আমি এটার মান কিমান হবে আমার এই ফর্মুলা মতে ইয়াতে এর মান কিমান দিছে a is our -1 তো এইটো ফর্মুলা মতে এইটো কিমান আছিল a স্কয়ার - 2 তো এটা বহাই দিয়ে -1 স্কয়ার -2 এতিয়া মাইনাস অফ যদি স্কয়ার কৰি দিও -1 স্কয়ার মানে 1 এইটোৰ মান হ'ব 1 তাৰ পিছত ইয়াতে আছে 2 তাৰ মানে it is -1 বুজি পাইছা তো আমাক এই ফৰ্মুলাটো যদি তোমালোকে মন কৰিব পাৰা এই ফৰ্মুলাটো তেনেহলে ধুনিয়াকৈ কি কৰিব পাৰিবা এনেকুৱা টাইপৰ কোশ্চেন কৰিব পাৰিবা মন কৰিবা a + x + 1 upon x যদি a হয় তেনেহলে x স্কয়ার + 1 upon x স্কয়ার কি হৈ যায় a স্কয়ার - 2 হৈ যায় ঠিক আছে এই মই ইয়াতে এটা কোশ্চেন লৈছো যে x + 1 upon x যদি 3 হয় তেনেহলে x স্কয়ার + 1 upon x স্কয়ার কিমান হ'ব 3 স্কয়ার - 2 that means 7 সো এনেকুৱা টাইপৰ কিন্তু ডাইৰেক্ট কোশ্চেন তোমালোকে পাই যাব পাৰা আচ্ছা আৰু এটা বস্তু আছে তাতে প্লাস আছিল ইয়াতে তোমাৰ কি থাকিব পাৰে মাইনাস থিয়া থাকিব পাৰে তাৰ মানে এনেকুৱা টাইপৰ x minus 1 upon x যদি কি হয় a হয় then what will be x square plus 1 upon x square and this is a square plus 2 প্ৰথমটো কি আছিল মাইনাস এটো কি হ'ব প্লাস এটো যদি প্লাস থাকে এটো কি হ'ব মাইনাস এটো যদি মাইনাস থাকে এটো কি হ'ব প্লাস ঠিক আছে ফৰ এক্সাম্পল তুমি যদি এনে কইলো যে x minus 1 upon x ৰ মান 3 আছে তেনেহলে x square plus 1 upon x square মান কিমান হ'ব তাৰ মানে এটো ফৰ্মুলা তুমি কি কৰিবা this is 3 square plus of 2 that means 9 plus 2 that means 11 তো x square plus 1 upon x square মান কিমান হৈ যাব 11 হৈ যাব সো obviously এই ফৰ্মুলাটো তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তোমালোকে ধুনিয়াকৈ নোট কৰিবা ঠিক আছে পজ ভিডিওটো পজ কৰি নোট কৰি ৰাখা নাইবা স্ক্ৰিনশ্বট মাৰি নোট কৰি ৰাখা আচ্ছা তাৰ পিছত আৰু এটা ফৰ্মুলা এইটো মন কৰিবা যদি x plus 1 upon x ৰ মান a হয় তেনেহলে যে x cube plus 1 upon x cube ৰ মান কিমান হ'ব জানা this is a cube minus 3 of a হৈ যাব a cube minus 3 of a এইটো মন কৰিবা x plus 1 upon x যদি a হয় তেনেহলে a cube plus 1 upon 3 a cube x cube কিমান হ'ব x cube plus 1 upon x cube কিমান হ'ব a cube minus 3 of a so for example same question যদি তোমাক এনেকুৱা আহে this is equal to 2 then x cube plus 1 upon x cube ৰ মান কিমান হ'ব লাগে তেনে ডাইৰেক্ট আমি ফৰ্মুলা ইউজ কৰিম আমি ফৰ্মুলাটো ইউজ কৰিম this is a cube minus 3 of a bas 8 মানে কিমান a মানে 2 then this will be 2 cube minus 3 into 2 cube মানে 8 3 into 2 মানে 6 that means this will be 2 কথাটো বুজিছা so a cube plus 1 upon a cube or x cube plus 1 upon x cube ৰ মানটো আমি ধুনিয়াকৈ এই ফৰ্মুলাটি কৰিব পাৰিছো ইয়াতে লৈছো this is equal to 2 then we got this is equal to again 2 right মন কৰিবা এনেকুৱা টাইপৰ কিন্তু কোশ্চেন ফৰ্মুলা আহে আৰু এটা কোশ্চেন দেখা যায় যদি ইয়াতে ফৰ্মুলা দেখা ইয়াতে যদি মাইনাস হয় যে x minus 1 upon x is equal to a then কি হ'ব x cube minus 1 upon x cube কিমান হ'ব 8 হৈ যাব a cube plus of 3 হ'ব ঠিক আছে এইটো ফৰ্মুলা মই আৰু এক্সপ্লেইন নকৰো তোমালোকে এইটো মন কৰিবা ঠিক আছে আৰু এটা কথা এতিয়া তোমাক সাপোজ ধৰা পাৱাৰ কি আছে 4 লাগে সাপোজ ধৰা এনেকুৱা এই x plus 1 upon x যদি a হয় তেনেহলে এই যে x power 4 plus 1 upon x power 4 what will be this will be x square a square minus of 2 whole square
মাইনাছ অফ 2 ঠিক আছে তো এই ফৰ্মুলাটো যদি মন কৰিব পাৰা ডাইৰেক্ট তুমি বহাই দিব পাৰা ইয়াতে যি আছে এইটো বহাই দিলা ক্যালকুলেট কৰি এক লাইনৰ অংক বুজি পাইছা কিন্তু তুমি যদি এইটোৰ পৰা ডাইৰেক্ট এনেকৈ এইটো যদি কৰিব খোজা তোমাৰ 20-25টা লাইন হৈ যাব কিন্তু তুমি যদি ডাইৰেক্ট এইটো শৰ্টকাট টেকনিক যদি ইউজ কৰিব পাৰা মনত ৰাখিব পাৰা এনেকুৱা টাইপৰ কোৱেশ্চন কিন্তু প্ৰায় আহি থাকে ঠিক আছে এনেকুৱা টাইপৰ ফৰ্মুলাৰ পৰা একদম ভালকৈ মুখস্থ কৰিবা যে x⁴ + 1/x⁴ means a² - 2 whole square minus of 2 right এতিয়া তুমি যদি সপোজ কৰা এইটো আছে 1/x কিমান আছে 1 তেনেহলে এইটোৰ মান লাগে x⁴ 1/x⁴ কিমান হ'ব তো তুমি কি কৰিবা ইয়াতে তুমি দেখা a ৰ মান কিমান আছে 1 right a ৰ মান কিমান আছে a আছে তোমাৰ 1 তো ইয়াতে বহাই দিয়া a² - 2 whole square minus 2 নহয় জানো এইটো বহাই দিয়া 1² - 2 minus of 2 এতিয়া তুমি কোৱাচোন এইটোৰ মান কিমান হ'ব 1² মানে 1 1 - 2 মানে কি মাইনাছ অফ তাৰ মানে এইটো কিমান হ'ব -1² - 2 -1² মানে 1 1 - 2 means -1 কথাটো বুজিলা তো ধুনীয়াকৈ তুমি ইয়াতে পাই গলা কথাটো বুজিছা না নাই পাছ এনে কথা এতিয়া তোমাৰ যদি এই 1 ঠাইত যদি 100 দিয়ে 50 দিয়ে যি দিব সেইমতে জাস্ট বহাই দিবা তুমি ভ্যালুটো পাই যাবা গট দ্য পইণ্ট ওকে তো এইটো ভালকৈ তোমালোকে মুখস্থ কৰিবা সো হোপ আজি যিমানখিনি তোমালোকক কৰিলোঁ তোমালোকৰ কামত আহিব সো নেক্সট ক্লাছত আমি এই এলজাব্ৰাৰ আৰু বাকি যিমানবোৰ ফৰ্মুলা আছে বা ইম্পৰ্টেণ্ট কোৱেশ্চনছ আমি লাহে লাহে ধীৰে ধীৰে এনেকৈ কৰিম আমি 3টা বা 4টা ক্লাছে পুৰা এলজাব্ৰাৰ ওপৰত কৰিম সো তোমালোকে ভালকৈ একদম ধুনীয়াকৈ কোৱেশ্চনছবিলাক বা ফৰ্মুলাবিলাক ধুনীয়াকৈ নোট কৰি ৰাখি থাকিবা আৰু যদি কিবা ডাউট থাকে লগে লগে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই লগে লগে তোমালোকক শিকাই দিম পাৰিলে নাইবা তাৰ নেক্সট ক্লাছত মই তোমালোকক বুজাই দিম ঠিক আছে আৰু এগেইন মই তোমালোকক কৈছোঁ যে মই যিহেতু পুৰা কম্পিটিটিভ এক্সামৰ লাইভ ছেশ্যন আমি 6 মান্থলৈকে কণ্টিনিউ কৰিম লাইভ থ্ৰু মাই ফেচবুক একাউণ্ট যিটো আছে ডক্টৰ আপিলুদ্দিন আহমেদ বুলি লিখা আছে সেইটোত আৰু মেথছ উইথ ডক্টৰ আপিল ছাৰ বুলি যিটো মোৰ নিউ ইউটিউব চেনেল আছে এইটোৰ থ্ৰুদি আমি লাইভ ক্লাছ কৰিম সো কাইণ্ডলি তোমালোকে এই দুটা চেনেল যদি পাৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে হ'ব আৰু